Hey guys, welcome back to my YouTube channel. আজি মই আপোনালোকৰ লগত ডিসকাস কৰিবলৈ ওলাইছো about grammar translation method. Grammar translation method কি, ইয়াৰ principles কি, ইয়াৰ advantages কি, আৰু ইয়াৰ merits আৰু demerits. So grammar translation method to কি? This is the oldest method of teaching English in our country. It is most widely used in Indian schools because of its convenience. So কি হয়? Grammar translation method to oldest method of teaching English হয় আমাৰ দেশত আৰু ইণ্ডিয়াত কি হয় এটো ইণ্ডিয়ান স্কুলছবোৰত বহুত আগৰে পৰা চলি আহিছে গ্ৰামাৰ ট্ৰান্সলেচন মেথডটো কাৰণ ইয়াৰ বহুত সুবিধা থকা কাৰণে বহুত আগৰ পৰাই ইণ্ডিয়ান স্কুলছবোৰত গ্ৰামাৰ ট্ৰান্সলেচন মেথড ইউজ কৰি অহা হৈছে So principles of translation method. Translation method or principles homo ki. The words, phrases and expression in English can be easily learned through their mother tongue. So ki koise yat words, phrases and expression English or jimar words, phrases and expression ase oti easily আমি লার্ন কৰিব পাৰো থ্ৰু देयर মাদাৰ টাং কাৰণ ইয়াত মাতৃভাষা ইউজ কৰা হয় আৰু মাতৃভাষা ইউজ কৰাৰ কাৰণে যেহেতু ইয়াত মাতৃভাষা ইউজ কৰি পঢ়োৱা হয় সেই কাৰণে ইয়াত অতি সোনকালে আমি ওয়াৰ্ডছ ফ্ৰেজেছ আৰু এক্সপ্ৰেছন সমূহ ইংলিশ ল্যাঙ্গুৱেজত যিবোৰ আছে সেইবোৰ অতি সোনকালে বুজিব পাৰো সো ক্যাৰেক্টাৰিষ্টিক কি Grammar translation method or characteristics সমূহ হ'ল teaching with help of mother tongue ইয়াত মাতৃভাষাৰ জৰিয়তে শিকোৱা হয় word to word translation এই word to word translation কৰি দিয়া হয় grammar rules are explained by the teacher দ্বাৰা grammar rules সমূহ explain কৰা হয় grammar rules are presented first they are then practiced through translation exercises So কি হৈছে ফাৰ্স্টত ইয়াৰ গ্ৰামাৰ ৰুলছ সমূহ শিকোৱা হয় তাৰ পিছত ৰুলছ সমূহ ফলো কৰি ওয়াৰ্ড টু ওয়াৰ্ড ট্ৰান্সলেচন কৰি দিয়া হয় গতিকে হেকাৰণে ইয়াক নন টু আননন কোৱা হয় কাৰণ মাতৃভাষাটো আমি জানো তাৰ পিছত আমি নজনা বস্তুবোৰ শিকিবলৈ লওঁ সো হেকাৰণে ইয়াক নন টু আননন বুলি কোৱা হয় আৰু এটা ডিডাক্টিভ মেথড বুলিও কোৱা হয় কাৰণ ইয়াত ফাৰ্স্টত গ্ৰামাৰ ৰুলছবোৰ কোৱা হয় গ্ৰামাৰ ৰুলছবোৰ কৈ দিয়া হয় বা লিখি দিয়া হয় সেইবিলাক ফলো কৰি ষ্টুডেণ্টক এক্সাম্পলছ সমূহ কৰিবলৈ দিয়া হয় হেকাৰণে ইয়াক ডিডাক্টিভ মেথড বুলি কোৱা হয় High value is given to accuracy. Advantages of translation method. Translation method or advantages homo ki. Translation method is the easiest method to explain the meaning of English words and phrases. Translation method hoise কোনো এটা ইংলিশৰ word or meaning অতি সোনকালে বুজাবলৈ যেটো মেথড ইউজ কৰা হয় হেতু হৈছে translation method হেকাৰণে ইয়াক easiest method বুলি কোৱা হয় it helps in expanding and enriching the vocabulary of the students in the shortest time এটো ষ্টুডেন্টৰ vocabulary এই মেথডটো ইউজ কৰি হিয়তৰ vocabulary অতি strong কৰি তুলিব পাৰি অতি সোনকালে it takes less time to explain the meaning of difficult words of a foreign language in the mother tongue So ইয়াত কি কৈছে যে ইংলিশ ল্যাঙ্গুৱেজ অথবা ফৰেন ল্যাঙ্গুৱেজত যিবিলাক টাফ ওয়াৰ্ডছ আছে ডিফিকাল্ট ওয়াৰ্ডছ আছে এইবোৰ অতি সোনকালে এক্সপ্লেইন কৰিব পাৰো কাৰণ যেহেতু ইয়াত মাদাৰ টাং ইউজ কৰি বুজোৱা হয় সেই কাৰণে অতি কম সময়তে ইয়াত ডিফিকাল্ট ওয়াৰ্ডছ সমূহ এক্সপ্লেইন কৰিব পাৰি আৰু বুজাই দিব পাৰি The teacher has to put in less effort and labor while using this method. যেহেতু এই মেথডত মাদাৰ টাং ইউজ কৰি ব্যৱহাৰ কৰা হয় মাদাৰ টাং ইউজ কৰি হিয়তক শিকোৱা হয় ষ্টুডেন্টবোৰক সো টিচাৰৰ অতি কম কষ্ট হয় ইয়াত লেছ এফৰ্ট দিবলগীয়া হয় এফৰ্ট অতি কম দিবলগীয়া হয় ষ্টুডেন্টক বুজাবলৈ যেহেতু ইয়াত মাদাৰ টাং ইউজ কৰি হিয়তক শিকোৱা হয় ইংলিশ টু ইংলিশ টকিং কৰিলে হিয়তৰ সমান অসুবিধা হল হয় কিন্তু যেহেতু মাদাৰ টাং ইউজ কৰা হয় সেই কাৰণে টিচাৰ লেছ এফৰ্ট ইউজ হয় ইয়াত it enables the teacher to test students understanding and comprehension of English easily so teacher ইয়াত কি কৰিব পাৰে ষ্টুডেন্টে কিমান দূৰ বুজি পাইছে কিমান দূৰ হিয়তে ইংলিশ ল্যাঙ্গুৱেজটো বুজি পাইছে হেতু হিয়তে টেষ্ট কৰিব পাৰে টিচাৰবোৰে can be used in overcrowded classes এটো overcrowded classত অতি সহজে ইউজ কৰিব পাৰি কাৰণ যেহেতু এটো মেথড
টিচাৰ চেণ্টাৰ্ড হয় ষ্টুডেণ্টবোৰ ইয়াত পেছিভ লাৰ্ণাৰ হিচাপে থাকে ষ্টুডেণ্টবোৰ অকল টিচাৰে কি কৈ আছে সিহঁতে শুনি থাকে বা সিহঁতে লিখি থাকে চ' টিচাৰবোৰে সিহঁতক এক্সপ্লেইন কৰে ষ্টুডেণ্টবোৰে ইয়াতে পেছিভ লাৰ্ণাৰ হিচাপে কাম কৰে চ' সেইকাৰণে অভাৰ ক্ৰাউডেড ক্লাছতো এইটো মেথড এপ্লাই কৰিবলৈ অসুবিধা নহয় So, এতিয়া আমি চাম ট্ৰান্সলেশ্যন মেথডৰ লিমিটেশ্যনসমূহ কি কি So, translation method lays stress only on meaning and interpretation. Grammar rules are to be memorized and long list of vocabulary learned by heart. So, translation methodত কি হয় এইটোত meaning আৰু interpretationৰ ওপৰত বেছিকৈ stress দিয়া হয় আৰু grammar rulesসমূহ আৰু vocabularyবোৰ বেছিকৈ memorize কৰা হয় Those students who are taught English through translation method are very poor in spoken English because they are not given any practice in speaking English. So, এইটো মেথডত কি হয় যিহেতু ইয়াত এইটো মেথড শিকোৱা হয় ইংলিছ ট্ৰান্সলেশ্যন মেথড হয় এইটো চ' সেইকাৰণে স্পোকেন ইংলিছত ষ্টুডেণ্টবোৰ বহুত পুৱাৰ হয় সিহঁত ভালদৰে ইংলিছ ক'ব নোৱাৰে যিহেতু সিহঁতে প্ৰেক্টিছ নকৰে স্পিকিং ইংলিছৰ ওপৰত প্ৰেক্টিছ নকৰে সেইকাৰণে ইয়াত অকল মাতৃভাষাটো ট্ৰান্সলেট কৰি ইংলিছত কেনেদৰে ট্ৰান্সলেট কৰিব পাৰি সেইটো শিকোৱা হয় চ' সেইকাৰণে সিহঁতে ইংলিছত কথা ক'ব নোৱাৰে বা নিশিকে The method is unpsychological because it is based on theory and not on practice. The students may have good knowledge of the rules of grammar, but even then they may not be able to speak or write correct English. Correct English can be learned only through drills or practice. So, this method কি হয় unpsychological হয় because এইটো অনলি থিয়ৰিৰ ওপৰত বেছ কৰি শিকোৱা হয় প্ৰেক্টিছৰ ওপৰত বেছ কৰি শিকোৱা নহয় ইয়াত ষ্টুডেণ্টৰ এই মেথডটো এপ্লাই কৰি শিকালে ষ্টুডেণ্টৰ গ্ৰামাৰ ৰুলছৰ ওপৰত নলেজ ঠিক থাকে সিহঁতৰ বহুত নলেজ হয় গ্ৰামাৰৰ ওপৰত কিন্তু তথাপিও সিহঁতে কাৰেক্ট ইংলিছ ক'ব বা লিখিব নোৱাৰে কাৰণ প্ৰেক্টিছ কৰিলেহে কথা এটা ক'বলৈ ইংলিছত স্পিকিং কৰিলেহে প্ৰেক্টিছ কৰিলেহে সিহঁতে ভালদৰে ইংলিছ কাৰেক্টলি ক'ব পাৰিব বা সিহঁতে লিখিব পাৰিব চ' সেইকাৰণে এই মেথডটো আনচাইকলজিকেল হয় This method is not activity based In it, the students are more passive listener and not active participant in the teaching learning process. So, এইটো মেথড কি হয় activity based নহয় এইটো মেথডত ষ্টুডেণ্টবোৰে passive learner হিচাপে কাম কৰে সিহঁতে এক্টিভ নাথাকে সিহঁতে অকল শুনি থাকে লেকচাৰাৰে কি কৈ আছে সিহঁতক টিচাৰে কি কৈ আছে সিহঁতে অকল শুনি থাকে বা লিখি থাকে কিন্তু ইয়াত সিহঁতে এক্টিভলি কাম নকৰে চ' সেইকাৰণে এইটো method activity based নহয় it is a theoretical and logical method which is quite unsuitable to the young students who are at the early stage of learning English এই মেথডটো এটা theoretical or logical method হয় আৰু early stageত ইংলিছ শিকিবলৈ এইটো ষ্টুডেণ্টবোৰৰ কাৰণে unsuitable হয় because it is a theoretical method so no bond between thought and expression Thought আৰু এক্সপ্ৰেছনৰ মাজত কোনো বন্ডিং নাথাকে এইটো মেথডত So other skills like reading, speaking, listening সেইটো কেনেদৰে ৰিডিং পঢ়া হয় বা কথা কোৱা হয় সেইবোৰ ইগনোৰ কৰা হয় does not teach pronunciation, articulation and intonation এইটো মেথডত কি কৰা হয় pronunciation কেনেদৰে ভালদৰে উচ্চাৰণ কৰিব লাগে ৱৰ্ড এটা বা লেংগুৱেজ এটাত কেনেদৰে ভালদৰে pronunciation কৰিব লাগে আৰু স্বৰভংগী যিবোৰ হয় এইবোৰ ইয়াত ভালদৰে শিকোৱা নহয় বা শিকোৱাই নহয় চ' আজিৰ বাবে এইখিনিয়ে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেন লাইক কৰিব আৰু কিবা অসুবিধা থাকিলে কমেণ্ট বক্সত জনাব আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন ছাবস্ক্ৰাইব কৰি দিব চ' আজিৰ বাবে এইখিনি বাই বাই